Hello everyone, যিহেতু ফেষ্টিভ সিজন লগতে ৱেডিং সিজন ভাবিলো আপোনালোকক মই এটা মেকআপ টিউটৰিয়েল দিওঁ বুলি। এটো ইমান প্ৰফেশনেল মেকআপ টিউটৰিয়েল নহয় দেই, একেবাৰে সাধাৰণভাৱে দেখাম আৰু যাতে সকলোৱে কৰিব পাৰে তেনেকুৱাকৈ দেখাম। প্ৰথমে মই ওয়াইপছ দি মুখখন সাফা কৰি ললো, তাৰ পিছত মই লগালো ৰ'জ ৱাটাৰ, টোনাৰ হলনি মই লগাইছো ৰ'জ ৱাটাৰ। তাৰ পিছত এয়া দেখিছে নহয় সানস্ক্ৰিন অকন লগাইছো লেকমি। সানস্ক্ৰিনটো আমাৰ স্কিনৰ কাৰণে বহুত বেছি প্ৰয়োজনীয়, হেতু কাৰণে লগাইছো। আপোনালোকে সানস্ক্ৰিন যদি স্কিপ কৰে ময়শ্চাৰাইজাৰ লগাব পাৰে। মোৰ অলপ বেছি কোটিং হৈ যাব কাৰণে মই এটাই লগাইছো। আৰু মোৰ স্কিনটো ইমান বেছি ড্ৰাই নহয়, হেতু কাৰণে এটা লগালে হৈ যায়। তাৰ পিছত লগালো মই প্ৰাইমাৰ লগালো মই কালাৰ বাৰৰ প্ৰাইমাৰ লগাইছো। প্ৰাইমাৰটো আমি লগাই অকনমান সময় থাকিব লাগে, তেতিয়াহে সেট হয়। সেই প্ৰাইমাৰ লগাই যিমানকণ সময় প্ৰাইমাৰ সেট হয় সিমানকণ সময়ত মই আইব্ৰটো আঁকি লৈছো। আইব্ৰটো মই এনেকৈ এপাত ব্ৰাছ দি আইশ্বেডো পেলেট দি আঁকিছো দেই। আৰু এতিয়া মই এটা কনসিলাৰ লৈছো, মই এইটো ক্ৰাইলনৰ কনসিলাৰ লৈছো। আপোনালোকে যিকোনো কনসিলাৰ ল'ব পাৰে। লৈ এনেকৈ আইব্ৰটো আৰু অকনমান ডিফাইন কৰি লৈছো। কনসিলাৰটো একেবাৰে মই চকুটো লগাই দিছো, কাৰণ আমি এনেও চকুত আকৌ কনসিলাৰ লগাবই লাগিব যিহেতুকে। মই একেবাৰতে লগাই একেবাৰতে ব্লেন্ড কৰি দিম। ভালদৰে এনেকৈ লগাই লৈছো আৰু এতিয়া এটা স্পঞ্জ লৈছো বিউটি ব্লেন্ডাৰ, সেইটো মই ভালকৈ তিয়াই চেপি ললো। এতিয়া মই ধুনীয়াকৈ ডেপ কৰি ব্লেন্ড কৰি দিছো। এয়া চাওকচোন ধুনীয়াকৈ ব্লেন্ড হৈ গৈছে। আৰু এতিয়া আইব্ৰটো দেখিবলৈ আৰু অলপ শাৰ্প লাগিছে নে, ডিফাইন লাগিছে নে। এতিয়া মই ফাউণ্ডেশ্যন লগাব লৈছো, অকনমান হাতত এনেকৈ উলিয়াই লৈছো। তাৰ পিছত আঙুলিৰে মই গোটেই মুখখনতে প্ৰথমে এনেকৈ লগাই ল'ম ডট কে। তাৰ পিছত মই ধুনীয়াকৈ ব্লেন্ডিং কৰি দিম। আৰু ফাউণ্ডেশ্যন মই ব্যৱহাৰ কৰিছো সুপাৰ ষ্টে মেবলিনৰ। এইটো ফাউণ্ডেশ্যন পাৰ্টি মেকআপৰ কাৰণে খুবেই ভাল হয়। পূজাতো আপোনালোকে এনেকৈ মেকআপ কৰি যাব পাৰে, বা এইটো ফাউণ্ডেশ্যন ইউজ কৰিব পাৰে। আৰু পাৰ্টিটো আপোনালোকে পাৰে, খুব ভাল হয়, বহুত টাইম থাকেও আৰু কভাৰেজো দিয়ে। কিন্তু এইটো অকনমান অক্সিডাইজ হয়তো, সেইটো কাৰণে অকনমান লাইটাৰ শেডটো ল'ব দেই। কাৰণ লগোৱা অলপ সময়ৰ পিছত, মানে 1-2 ঘণ্টাৰ পিছত অকনমানকৈ এইটো কলা পৰি যায়। সেইটো কাৰণে অকনমান লাইট শেড ল'লে তেতিয়া ধুনীয়াকৈ মিলি থাকে। এতিয়া মই কম্পেক্ট পাউডাৰ লৈছো আৰু গোটেই ফাউণ্ডেশ্যনখিনি আৰু কনসিলাৰ যিমান লগাইছিলো গোটেইখিনি সেট কৰি দিছো। আৰু মোৰ আণ্ডাৰ আইত ইমান বেছি ডাৰ্ক সাৰ্কেল নাই, তো সেইটো কাৰণে মই কোনো কালাৰ কাৰেক্টৰ লগোৱা নাই আৰু কনসিলাৰ বেলেগকৈ ব্যৱহাৰ নাই কৰা। যিহেতু আমি পূজাত গ'লে বা এনে পাৰ্টি মেকআপ কৰিলে ইমান বেছি আমি একো কৰিবলগীয়া নাথাকে, অকনমান চিম্পলকৈ ৰাখিব বিচাৰো বেচটো, সেইটো কাৰণে সেইটো হিচাপতে মই দেখাইছো। আৰু এতিয়া মই কণ্টুৰ কৰিছো, এখন কণ্টুৰিং পেলেট লৈছো। যদি আপোনালোকৰ ওচৰত কণ্টুৰিং পেলেট নাথাকে, কণ্টুৰিং ষ্টিকো পায়, সেইটো আপুনি ব্যৱহাৰ কৰিব পাৰে। নহ'লে ব্ৰাউন কালাৰ আইশ্বেডো দিও কণ্টুৰিং কৰিব পাৰে। তো এয়া দেখিছে নহয়, মোৰতো লাইনটো বহিয়ে থাকে কণ্টুৰ লাইনটো, তাতে মই অকনমান কণ্টুৰিং কৰি দিছো। কণ্টুৰিংটো আচলতে মুখখন যাৰ অলপ বহল থাকে তেনেকুৱা মানুহৰ কাৰণেহে বেছি ভাল হয়। ক্ষীণ মানুহক ইমান বেছি প্ৰয়োজন নাথাকে বাৰু, বা মুখখন যাৰ সৰু থাকে। কিন্তু নোজ কণ্টুৰিংটো যে কৰিলে ভাল লাগে, কিবা এটা দেখিবলৈ মেকআপটো কমপ্লিট যেন লাগে। মই হেপাত ব্ৰাছ দি নোজ কণ্টুৰিং কৰিছো। মই যিমান পাৰো কমকৈ ব্ৰাছটো এপাতে ইউজ কৰিছো, দেখিছেনে আপোনালোকে, যাতে আপোনালোকৰ এনেকুৱা নহয় যে আমাৰতো ইমান ব্ৰাছ নাই, তো আমিনো কেনেকৈ সিমানখিনি কৰিব পাৰিম। তো সেইটো কাৰণে এপাত দিয়ে আমি কেনেকৈ মাল্টিপল ইউজ কৰিব পাৰোঁ তাকে মই আপোনাক দেখাইছোঁ আপোনালোকক। আৰু এতিয়া মই ব্লাছ লগাম, পিংক কালাৰ লগাইছোঁ মই। কণ্টুৰ য'ত কৰিছিলোঁ তাৰ ঠিক ওপৰতে আমি ব্লাছ লগাব লাগে। আৰু ব্লাছ এপ্লাই কৰোঁতে আমি সদায় হাঁহি থাকিব লাগে, মানে যিটো ঠাই আমাৰ ফুলি থাকে গালত তাতে আমি ব্লাছ লগাব লাগে। আৰু অকণমান নাকত, অকণমান থুতৰিত লগাই লৈছোঁ দেই ধুনীয়াকৈ ব্লাছ। আপোনালোকেও এনেকৈ লগাব। তাৰ পিছৰ পাৰ্টটো হৈ গ'ল হাইলাইটাৰ। এইটো যে খুব ভাল লাগে, এনেও ৰাতি যে আৰু লগাবলৈ মন যায়। কিন্তু মই এনেকুৱাকৈ দেখাইছোঁ, আপোনালোকে দিন হওক বা ৰাতি হওক লগাব পাৰে এনেকৈ হাইলাইটাৰ। গোটেই গালখনত আমাৰ প্ৰয়োজন নাই লগাবলৈ, অকল এই মুখডোখৰত লগালেই হৈ যায়। যদি আপোনালোকে ৰাতি মেকআপ কৰে তেতিয়া অকণমান লগাব পাৰে পিছলৈকে, কিন্তু এনেই ডে টাইমত বা অলপ ইভিনিং টাইমত এনেকুৱা ইমানটোৱে ঠিক আছে, ইয়াতকৈ বেছি কৰিলে ইমান ভাল নেদেখায় তাৰমানে। এতিয়া মই লৈছোঁ জেল লাইনাৰ, আপোনালোকে কাজল ব্যৱহাৰ কৰিব পাৰে। জেল লাইনাৰ লৈ মই অকণমান চকুটো কাজল বা লাইনাৰ লগোৱা নিচিনাকৈ লগাই অকণমান ব্লেণ্ডিং কৰি দিম। জেল লাইনাৰটো মই লৈছোঁ চুইচ বিউটিৰ, আৰু যোনখন মই ব্লাছ পেলেট লৈছিলোঁ সেইখন হ'ল আইমেজিকৰ। তো আৰু যোনটো মই কণ্টুৰ লৈছিলোঁ সেইটো আছিলে কালাৰ এচেঞ্চৰ। গোটেইকেইটা নাম কৈ দিছোঁ আপোনালোকৰ যাতে সুবিধা হয়। এতিয়া চাওক, মই ব্লেকটো ব্লেণ্ড কৰিলোঁ, তাৰপিছত এই ব্ৰাউন কালাৰটো দি অকণমান ব্লেণ্ড কৰি দিম ভালকৈ। আই মেকআপটো ব্লেণ্ডিঙৰ ওপৰতে কথা, বাকী কালাৰটো মিলাবলৈ চবেই পাৰিয়ে যায় ড্ৰেছৰ লগত। মই অকণমান ব্ৰাউন টাইপৰে কৰিছোঁ আইচটো, ভাল লাগে, চবৰ লগত মিলিও যায় লুকটো। এতিয়া অকণমান চিমাৰ ল'ম মই, এনেকৈ মাজত দি দিম, আৰু তাৰপিছত ব্ৰাছ পাত দি
ভালদৰে ব্লেন্ড কৰি দিম মানে চিমাৰটো মাজতে থাকে কিন্তু এনে অকণমান ব্লেন্ডিং কৰি দিছোঁ আৰু দেখিবলৈ ভাল লাগিবলৈ আৰু সেম ব্ৰাউন কালাৰটো অকণমান তলত মই দি লৈছোঁ বেছি নহয় অকণমান তাৰপিছত মই মাস্কাৰা লগাইছোঁ মই আইলেছেছ ব্যৱহাৰ নাই কৰা যিহেতু বহুতে আইলেছেছটো প্ৰিফাৰ নকৰে মাস্কাৰাই ব্যৱহাৰ কৰি ভাল পায় সেইটো কাৰণে ময়ো মাস্কাৰাই দেখাইছোঁ আজি আপোনালোকক আৰু এতিয়া মই লগাইছোঁ লিপ লাইনাৰটো লগালে অকণমান লিপৰ যোনটো লুক হয় ন সেইটো ইনহেঞ্চো হয় আৰু দেখিবলৈ অলপ বেলেগ লাগে তো সেইটো কাৰণে লিপ লাইনাৰ আপোনালোকে ব্যৱহাৰ কৰিবই ভাল লাগে অলপ তাৰপিছত মই এটা পিংকতে নিউড শ্বেড লগাইছোঁ বাকী মোৰ লুকটো কমপ্লিট হৈ গ'ল আপোনালোকে যদি ভাল পালে চাই তেনেহ'লে মোক প্লিজ ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে ফেচবুকত ফ'ল' কৰি দিব আৰু যদিহে আপোনালোকে বিচাৰে মই আকৌ এনেকুৱা লুক লৈ আনিম আপোনালোকে সেইটো মোক কমেণ্ট কৰি দিব ঠিক আছে কেনেকুৱা লুক মই আনিব পাৰোঁ আপোনালোকৰ কাৰণে আৰু ভিডিঅ'টো যে আপোনালোকে শেষৰলৈকে চালে সেইবাবে বহুত বহুত ধন্যবাদ আজিলৈ আহিছোঁ বাই